পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান কিমান কাৰ্যকৰী হৈছে সেয়া দেখুৱাই দিলে শদিয়াৰ কৃষকে। পথাৰ খেতিয়কৰ, বজাৰ কিন্তু বণিক গোষ্ঠীৰ। থলুৱা মানুহৰ বাবে বজাৰ আছে যদিও নিয়ন্ত্ৰণ কৰে বহিৰাগত বণিক গোষ্ঠীয়ে। বেংকৰ ঋণ লৈছোঁ, গাঁঠিৰ ধন ভাঙিছোঁ, উৎপাদন কৰিছোঁ, কিন্তু বজাৰটো থাকিল বণিকৰ হাতত। অসমৰ জাতীয় অৰ্থনীতি মজবুত হ'ব ক'ৰ পৰা? আলু খেতি কৰি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে উজনিৰ কৃষকে। এক শ্ৰেণীৰ বণিকে কি কৰিছে, কি বাহিৰৰ পৰা আপোনাৰ যেনে পঞ্জাৱৰ পৰা, বিহাৰৰ পৰা, ইউ পিৰ পৰা নিম্ন মানদণ্ডৰ আলু আনি কিনি ইয়াত বজাৰত মেলি দিছে। সেইটোৰ কাৰণে এই সমস্যাটো হৈছে। প্ৰতি কিলো আলুৰ বীজ 60 টকাত কিনি এতিয়া 7 টকাত আলু বিক্ৰী কৰিব লগা হৈছে শদিয়াৰ কৃষকে। 6000 টকা কুইণ্টেললৈকে আমি কিনিছোঁ আৰু এতিয়া বিক্ৰী কৰিবলগীয়া হৈছে 7 টকা। তিনিচুকীয়াৰ জনৈক জেপি আৰু ডিব্ৰুগড়ৰ জনৈক বচন নামৰ বহিৰাগত ব্যৱসায়ীয়ে শদিয়াৰ বজাৰ নিয়ন্ত্ৰণ কৰিছে। বচন আৰু জেপিয়ে খেতিৰ আৰম্ভণিতে আলুৰ বীজসমূহ কৃষকক প্ৰায় দুগুণ দামত বিক্ৰী কৰে, যাৰ ফলত কৃষকৰ শস্য চপোৱালৈকে বহু পৰিমাণে গাঁঠিৰ ধন ভাঙিব লগা হয় থলুৱা কৃষকসকলে। 30% আলুহে ওলাই গৈছে, এতিয়াও 70% আলু আমাৰ পথাৰতেই পৰি আছে। বচনতৰ চক্ৰটোৰ এজেণ্টে আলু বিক্ৰী কৰাৰ সময়ত চলিত দামতকৈ কম মূল্য প্ৰদান কৰাৰ অভিযোগ উঠিছে। কৃষি বিষয়া, মন্ত্ৰী, বিধায়কে বিষয়টো গুৰুত্ব নিদিয়াৰ বাবেই কৃষকৰ এই দুৰ্দশা। পথাৰত বেয়া হ'ব ধৰিছে এতিয়া আৰু কেইদিনমান পাছত বেয়া হ'ব। এই বিষয়ত লগে MLA কো অৱগত কৰোৱা হৈছে, আপোনাৰ আমাৰ মন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰা হৈছে, কিন্তু কোনো ফালৰ পৰা আমাক আমি সঁহাৰি পোৱা নাই। আছুৰ সাধাৰণ সম্পাদক সমীৰণ শইকীয়াই শদিয়াৰ কৃষকসকলৰ এই অৱস্থাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আলুৰ গোটেই ব্যৱসায় নিয়ন্ত্ৰিত হয় অনা অসমীয়া ব্যৱসায়ী গোষ্ঠীৰ দ্বাৰা, আৰু সেই অনা অসমীয়া ব্যৱসায়ী গোষ্ঠীয়ে প্ৰয়োজন হ'লে কেইটামান দিনত আমদানি বন্ধ কৰি কিয় অসমৰ থলুৱা কৃষকে উৎপাদন কৰা সামগ্ৰী বিক্ৰী নকৰে, সেই ব্যৱস্থাপনাৰ সৈতে কিয় তেওঁলোকে সেই ব্যৱসায়ীসকলক নাকি লগাব নোৱাৰে, সেই প্ৰশ্নটো আমাৰ চৰকাৰলৈ প্ৰশ্ন। খিলঞ্জীয়া থলুৱা লোকে কৰা উৎপাদিত সামগ্ৰীৰ এখন বজাৰ চৰকাৰে সৃষ্টি কৰক, তেওঁলোকৰ প্ৰতি উচিত ন্যায়ৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। হয়, অনা অসমীয়া ব্যৱসায়ীৰ নিয়ন্ত্ৰণত আলুৰ বজাৰ। মধ্যভোগীৰ উৎপাতত থলুৱা কৃষকসকলৰ বিলৈ বিপত্তি নোহোৱা হৈছে। বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ বিভাগীয় কৰ্তৃপক্ষ। কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই আজি থলুৱা কৃষকৰ এই অৱস্থা। আমি কৃষক হৈ থাকিব দিয়ক, আমাক যাতে ৰাজপথত ওলাই যাবলৈ নিদিয়ক, আমি যাতে সংগ্ৰাম কৰিবলৈ নালাগে, তাৰ কাৰণে উচিত ব্যৱস্থাটো আমাক লওক। কৃষি বিভাগলৈ আমাৰ প্ৰশ্ন, শীতলীকৰণ ভঁৰাল কৃষকৰ বাবে কেতিয়া ব্যৱস্থা হ'ব? কৃষকে আলুৰ উচিত মূল্য পাবনে? শদিয়াৰ কৃষকে কৰা প্ৰতিবাদে প্ৰমাণ কৰিলে বজাৰ ব্যৱস্থা কিদৰে চলি আছে অসমত। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।